ছাৰ বাইদেউসকল, আজিৰ দিনটোৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ, যিটো কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে সকলো ধৰণৰ পেঞ্চনাৰসকলে এয়া জনাটো অত্যন্ত জৰুৰী। আপোনালোকে এয়া প্ৰথমত সেয়া চাওক। এয়া ভাৰত পেঞ্চনভোগী সমাজৰ ফালৰ পৰা এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু যিটো আপোনালোকে ডেটটো চাবলৈ যত্ন কৰিব। এয়া যোৱা 1 তাৰিখ 6 মাহ 2025 একেবাৰে এইখন মাহৰে একেবাৰে আপোনাৰ সতেজ জাননী হয়। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এইখিনিতে এটা অনুৰোধ, আপোনালোকে ইউটিউবত বহুতো মানুহৰ বহুত ধৰণৰ ইউটিউব চেনেল দেখা পায়, কিন্তু আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকে কেৱল কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আৰু জাননীসমূহ সকলোতকৈ আগত তথ্য সহকাৰে আপোনালোকে পাবলৈ সক্ষম হ'ব কাৰণে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায়। সেয়েহে আমি প্ৰথম খবৰটো লৈ আহিছোঁ, ইয়াত চাব। ভাৰত পেঞ্চনভোগী সমাজৰ ফালৰ পৰা এই জুন মাহৰ শেহতীয়া খবৰ, আৰু যিটো আপোনাৰ পঠোৱা হৈছে টু দ্য হনাৰেবল ফাইনেন্স মিনিষ্ট্ৰী অফ ফাইনেন্স এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি পঠোৱা হৈছে, আৰু ইয়াৰ যি বিষয়বস্তু এয়া আপোনালোকে চাওক। আৰ্জেণ্ট ৰিকুৱেষ্ট ফৰ এক্সপেডিটিং টাৰ্মছ অফ ৰিফাৰেন্স এণ্ড এপইণ্টমেণ্ট অফ চেয়াৰমেন এণ্ড মেম্বাৰ্ছ অফ দি 8th চেণ্ট্ৰেল পে কমিশ্যনৰ যি নিযুক্তিৰ কাৰণে ইয়াতে জনোৱা হৈছে। তাৰ এয়া আপোনাৰ তল পিনে এয়া চাব, এই তিনিটা শাৰী চাবলৈ যত্ন কৰিব, য'ত লিখা আছে ইয়াৰলি ফাইনেলাইজেশ্যন অফ দি টাৰ্মছ অফ ৰিফাৰেন্স, যাতে সোনকালে কামখিনি হৈ যায় তাৰ বাবে জনোৱা হৈছে। দ্বিতীয়তে চাব প্ৰমোট এপইণ্টমেণ্ট অফ দি চেয়াৰমেন এণ্ড মেম্বাৰ্ছ অফ দি 8th পে কমিশ্যনৰ যি আপোনাৰ চেয়াৰমেন আৰু সদস্যসমূহ যি নিযুক্তি কৰিব, তেখেতসকলে যি মূল্যবৃদ্ধিৰ প্ৰতি সংগতি ৰাখি আপোনালোকৰ ন্যূনতম দৰমহা আৰু ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰি চৰকাৰক জমা দিব, সেই প্ৰতিবেদনৰ কমিটিক অতি শীঘ্ৰে গঠন কৰি দিবলৈ জনাইছে। লগতে ইনচিউৰিং ৰিপ্ৰেজেণ্টেশ্যন অফ পেঞ্চনাৰ্ছ ইন দ্য কমিশ্যন, আৰু য'ত পেঞ্চনাৰসকলৰ ফালৰ পৰাও যাতে তাত প্ৰতিনিধিত্ব কৰাৰ মানুহ থাকে সেয়া জনা হৈছে, যাতে পেঞ্চনাৰসকলে উপকৃত হ'ব পাৰে কৰ্মচাৰীসকলৰ লগে লগে। আৰু তাৰ কাৰণে এয়া ভাৰত পেঞ্চনভোগী সমাজৰ ফালৰ পৰা আপোনাৰ ফাইনেন্স মিনিষ্টাৰ ভাৰত চৰকাৰক জনোৱা হৈছে, যাৰ ফলত অতি শীঘ্ৰে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যি আগ্ৰহেৰে বাট চাই আছে 8ম দৰমহা আয়োগ গঠন হ'ব 2026 প্ৰথম জানুৱাৰীৰ ফালৰ পৰা, সেই কাম কাজখিনি যাতে অতি শীঘ্ৰে সমাধান কৰে, আপোনাৰ সেই কমিটি গঠন কৰি দিয়ে, তাৰ বাবে এয়া আপোনাৰ ভাৰত পেঞ্চনভোগী সমাজৰ ফালৰ পৰা চৰকাৰক জনাই দিয়া হৈছে, যাতে সন্মুখত দিন কম, যাতে সঠিক সময়ত কৰ্মচাৰী পেঞ্চনাৰসকলে যাতে 8ম দৰমহা আয়োগৰ সুবিধা দৰমহা বৃদ্ধিৰ আৰু এৰিয়াৰ সহকাৰে পাবলৈ সক্ষম হয়। সেয়েহে এই জাননীখন পঠোৱা হৈছে, আমি আপোনালোকৰ আগত লৈ আহিছোঁ। গুৰুত্বপূৰ্ণ ভিডিঅ'টো লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰিব, আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।